ৰামপুৰ গাঁৱৰ এই বুঢ়া ভিঠা নামৰ এই চুপাটোৰ নাম। আৰু ইয়াতে কালদিয়া নদীৰ পানী আহি কিনে এনেকৈ ৰাস্তাৰ ওপৰেদি পানী বাগৰি ৰাস্তাৰ কি অৱস্থা কৰিছে চাওকচোন। প্ৰতি বছৰে চৰকাৰে ৰাস্তাবিলাক বনাই কিন্তু বানপানীৰ কাৰণে ৰাস্তাবিলাক আৰু নতুন ভাঙি ভাঙি গৈ থাকে। তো আমাৰ বানপানী আমাৰ অঞ্চলত থাকে, কিন্তু বানপানী ধৰি লওক যোৱাবাৰো বেছি হোৱা নাছিল। এইটো ৰাস্তা আগতে বোলে ভাঙিছিল, কিন্তু এইবাৰ পানী যিহেতু আকৌ হ'ল, ৰাস্তাটোৰ অৱস্থা এই হ'ল। কাৰণ আমি গম পাওঁ যি আমাৰ কালদিয়া নদীটো আছে বজালী অঞ্চলৰ, কালদিয়া নদীৰ যি পানী মথাউৰি, এই মথাউৰিটো ভাঙি তাৰ পানীখিনি এই ৰামপুৰৰ এইফালৰ দেখোন আহিছে। আৰু এনেকৈ ৰাস্তাটো মানে আজি পানী যথেষ্টখিনি শুকাইছে। মানে যোৱাকালি যোৱা পৰহি কিন্তু বহুত এই ৰাস্তাত কমপ্লিট পানী আছিল, কিন্তু আজি পানী কিন্তু বহুতখিনি কমি গৈছে। আৰু ভুল কিছুমান আমাৰো আছে, কাৰণ ইয়াতে যি পানীবিলাক ওলাই যাব পৰা যিটো ৰাস্তা আছে, ৰাস্তাত মানে কি এটা মাত্ৰ সৰু কালভাৰ্ট এটা দিয়া আছে আৰু সেইফালেদি পানী গৈ আছে। আৰু মানুহজনে ক'লে যে এই কালভাৰ্টটো যদি ডাঙৰকৈ দিয়া হ'লহেঁতেন, আৰু দিব খুজিছিলোঁ, কিন্তু ঠাইৰ অসুবিধাত কিছুমানে দিব নিদিয়ে বা তেনেকুৱা কিবা কাৰণত মানে কালভাৰ্টটো যথা সময়ত দিয়া নহ'ল। সেইকাৰণে পানীখিনি মানে কি কালভাৰ্টে কিমান যাব, আৰু বহুত বেছিকৈ পানী আহি গৈছে না, ৰাস্তা বাগৰি যাব লগা হৈছে। ৰাস্তা বাগৰাৰ কাৰণে এই আমাৰ যি পথটো বনাইছিলে, পথটোৰ অৱস্থা এনেকুৱা হৈছে। আচলতে বেয়া লাগে এইটো কথাই, যি নহওক কিয়। ঠিক আছে দিয়ক, এইবাৰ প্ৰথমটো বান আছিল, আগতেতো বানপানী দেখাই আছিল, কিন্তু আমাৰ সৰ্থেবাৰীৰ ফালে বান হোৱা নাই দিয়ক। মানে আমাৰ মথাউৰিটো এবাৰ বনাইছে নে, আমাৰ যিটো বুঢ়াদিয়া নদীৰ মথাউৰি সেইটো বনাইছে কাৰণে সৰ্থেবাৰীৰ ফালে পানী নাই বাৰু। এই বজালী অঞ্চলত পানী আহিছে, নিশ্চয়কৈ পানী শুকাই আছে। নতুনকৈ যদি নাহে আৰু কথা নাই, কিন্তু যদি আহে পানী আহিলে কিন্তু ডাইৰেক্ট সোমাই আহিব। কাৰণ যি মথাউৰিটো আছে, মথাউৰিটো বৰ্তমান ভাঙাই আছে না, বৰ্তমান যে কালদিয়া নদীৰ মথাউৰি বনগাঁও অঞ্চলত। দিয়ক দে, বাই।